নমস্কাৰ মোৰ ইউটিউব চেনেল স্পনানিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' কৰিবলৈ গৈ আছোঁ। আপোনালোক সকলোৱে জানেই চাগে আমি ৰ'দালি প্ৰকাশনৰ পৰা বিভিন্ন ধৰণৰ কিতাপ পত্ৰ প্ৰকাশ কৰি থাকোঁ আৰু সেই উদ্দেশ্যে এইবাৰ চতুৰ্থ বৰ্ষৰ বাবে আমাৰ যি বৰ্ষপূৰ্তি অনুষ্ঠান হ'ব সেই বৰ্ষপূৰ্তিত আমি কেইবাখনো কিতাপৰ কাম কৰি আছোঁ। ভাবিছোঁ আমি কিছুমান কিতাপ আমি যদি কাৰোবাক বিনামূলীয়াকৈ মানে সহায় কৰিব পাৰোঁ তেতিয়া আমাৰো ভাল লাগিব। গতিকে এই উদ্দেশ্যলৈ আজি আমি এঠাইলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে সকলো দেখিবলৈ পাব। মানৱীহঁতৰ ঘৰলৈ আহি আছোঁ আৰু তাইক লগ পাবলৈ মানে এক্সাইটেড হৈ আছোঁ। পামগৈ আৰু ফাইনেলি মই মানৱীক পাই গ'লোঁ। ব'লা, এয়া মই যাৰ ওচৰলৈ আহিছোঁ। মানৱী ব'লা, ব'লা। অঁ ঠিক আছে। কোন দেউতা? আপুনি? ঠিকে আছে। আহা নাই আহা। এয়া কোন হয়? এয়া হেৰি মাক ন? ঠিক আছে। আহা তুমি আহা, এইখিনি বহিবা। আহা এইখিনি বহিবা। মই যাৰ ওচৰলৈ আহিছিলোঁ এয়া মানৱী চুঙি মাউত। এবাৰ দেখুৱাই লৈছোঁ দেই। আৰু এয়া দেউতাক, মানৱীৰ দেউতাক। মানে এই খোৱা বোৱাত কিবা হেৰি হয় নেকি? একো অসুবিধা নহয়, ভালকৈ খাব কৰিব পাৰে। আপোনাৰ স্কুলখনৰ নাম কি আছিল? এই জন্মৰ পৰাই এনেকুৱা নেকি? জন্মৰ পৰা মানে বহুত কৰিব। তাৰপৰা প্ৰথমতে গম পোৱা নাই নহয়, 3 মাহৰ পাছতে গম পাইছে ডিঙিটো পোন কৰিব নোৱাৰে। এতিয়া মানে কি ডিঙিটো মানে পোন নহয় ন? পোন তেতিয়াই নাই মানে মানে একা বেকা হৈ যায়। নাই নাই, বাকী এনেই তাইৰ কামখিনি গোটেইখিনি হেৰি খোজ কাটল চবটো ঠিকে আছে। এনেই তাই অসুখ বিসুখ হৈ থাকে নেকি? বেলেগ নহয় ন? হয় নেকি? তাই মানে এনেকে যেতিয়া ইমান ধুনীয়া ধুনীয়া তাই যে লেখা মেলা কৰে, তাইতো লেখা মেলাৰ কাৰণেই মই আজিতো এইখিনি পাইছোহি, নহয় জানো? আৰু তাই সেই মানে সেই লেখা মেলাত তাইৰ একো অসুবিধা নাই। চাওঁ আঙুলিবোৰ চাওঁ, নহয় আঙুলিবিলাকত কেনেকৈ তাই হেৰি কৰে? মোবাইলটোতে চব হেৰি কৰিব পাৰে ন? ঠিকে আছে। যাৰ ওচৰলৈ আহিছিলোঁ মানৱী চুঙি মাউত, যিগৰাকী মানৱী চুঙি মাউতক মই ৰ'দালি প্ৰকাশনৰ ৰ'দালিৰ লগত জড়িত। গতিকে তাইক মই এইবাৰ যি বৰ্ষপূৰ্তি, সেই বৰ্ষপূৰ্তিত তাইক মই এখন কবিতাৰ পুথি, তাই ইমান ধুনীয়া ধুনীয়া কবিতা লিখে, গতিকে কবিতা পুথি এখন তাইক মই মানে বিনামূলীয়াকৈ কৰি দিবলৈ আগবাঢ়িছোঁ। আৰু সেইটো কাৰণেই তাইক আজি মই তাইৰ ঘৰলৈ মানে চাবলৈ আহিছোঁ তাইক। কাৰণ মই কাৰোবাক সম্পূৰ্ণকৈ নেদেখালৈকে মই বিশ্বাস মানুহক সকলোকে কৰোঁ, মানৱীকো কৰোঁ, কিন্তু হ'লেও মোৰ এটা দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবিছিলোঁ যে মই তাইক লগ কৰিম। আৰু আজি সেইকাৰণে তাইক মই এয়া লগ কৰিবলৈ আহিছোঁ। সঁচাকৈয়ে ভাল লাগিছে তাইক লগ পাই। আৰু তোমাৰ ভাল লাগিছে নাই কোৱা মানৱী? কিমান? বহুত? ইমান নে? কিমান? ইমান? ঠিকে। এজনী ছোৱালী আৰু কোনোবা আছে নেকি? আৰু এইটো নিজৰ কাম নিজে কৰে। তোমাৰ ৰুমলৈ আহি আছো ন? এয়া মানৱী। মানৱীয়ে সেয়া মানৱী গম পালো। আচলতে মানৱীয়ে ইয়াক বৰ ভাল পায়। এয়া মানৱীয়ে একদম বহুত ভাল লগা ল'ৰা মানুহ, হয় নাই? মানৱীয়ে তাইৰ মতে তাইৰ প্ৰেমিক হয়, এয়া হয়নে নহয়? আৰু এয়া মই মানৱীৰ এয়া দেখুৱাইছোঁ, এয়া ধুনীয়া ধুনীয়াকৈ ফটো এনেকৈ থৈ দিছে। এয়া
এয়া মানৱী তুমি কেনেকৈ লিখা মোক দেখুৱাবা দেই মানে মোবাইলত কেনেকৈ টাইপ কৰা এইখিনি তোমাৰ ন এইখিনি তুমি তোমাৰ হাতৰ আখৰ ন আৰু বহি আছে নাই নে মোবাইলতে লিখা এইখিনি মানৱীৰ হাতৰ আখৰ এয়া এনেকৈ লিখিছে এইখিনি তাই হাতৰ আখৰখিনি আচলতে তাই লিখাত অলপ হেৰি হয় এইটো মোবাইলতে কৰা ন মানৱী এইটোতে কৰা তুমি অকণমান কিবা এটা লিখাচোন মই চাওঁ কেনেকৈ লিখা তুমি মেছেজ অকণমান মোলৈকে যেনিবা মেছেজ দিছা এইটো লোৱা যথেষ্ট কষ্ট কৰে আচলতে মোবাইলটো কৰোঁতে তুমি মোলৈকে এটা মেছেজ দিয়া বাহ ভেৰি গুড আৰু মই মোৰ ভাল লাগিছে তোমাৰ এইটো মানৱীৰ ৰুম দেখুৱালোৱে আৰু মানৱী এগৰাকী শিক্ষিতা যুৱতী মানৱীয়ে BA পাছ কৰিছে তোমাৰ মেজৰ আছিলে মেজৰ নাই মেজৰ নাছিলে আৰু তাইৰ এটা প্ৰব্লেম যে তাইৰ ডিঙিটো তল ওপৰ একো কৰিব নোৱাৰে বাকী খোজ কাটল সকলো ভাল কিন্তু এটা কথা ভাবিছোঁ তাই মোবাইলটো নোহোৱা হ'লে তাই কেনেকৈ মানে হেৰি কৰিলেহেঁতেন পৰীক্ষাবিলাকতো বাৰু তেনেকেই দিছে পৰীক্ষা তুমি এনেকৈ লিখা হাতেৰে আখৰে লিখিছিলা হয়নে বেছি কথা ক'বলৈ তাই বেয়া লাগিছে মানৱী চুঙি মাউত যিগৰাকী এগৰাকী কবি আৰু সেই কবিগৰাকীকে মই এয়া এনেকৈ দেখুৱাইছোঁ য়েছ আজি কি লিখিবা মানৱী আজি ৰদালি মোক আজি বাইদেউক লৈ লিখিবা নেকি এটা লিখিবা বাইদেউক লৈ লিখিবা ন ঠিক আছে আজি মই ৰেডি থাকিম যে আজি মোৰ কাৰণে মানৱীয়ে এটা কবিতা লিখিব ন মানৱী ঠিক আছে মই বহুত আজি বহুত হেপ্পী যে মানৱীক মই আজি এনেকৈ লগ কৰিবলৈ আহিছোঁ সৰু পথাৰৰ পৰা আচলতে কি ক'ম মই যথেষ্ট আৱেগিকো হৈছোঁ আচলতে কাৰণ আমি সকলো মানৱী চুঙিৰ দেউতাকক দেখুৱালোঁ এইবাৰ মই এয়া মাকক দেখুৱাইছোঁ তোমালোকৰ দুজনী ছোৱালী এই সৰুজনী বিয়া দিছে এই সৰু মানে এই বায়েক তাই ভণ্টি বুলি কয় সেইটোৱে তাৰপিছত তাই এনেকৈ সৰুৰ পৰা ইমান ডাঙৰ কৰিলেহি আৰু ন আৰু বিশেষকৈ কেলে তাই মানে মূৰটো কমে তেতিয়া খাওঁতে বওঁতে অসুবিধা মানৱীহঁতৰ ঘৰত এতিয়া চাহকাপ খাওঁ মানৱী মই সেইকাপো কৰিছোঁ একাপত ধুনীয়া চাহ একাপ আৰু এয়া তাই বহি আছে ডক্টৰৰ ওচৰলৈ তেতিয়া বহা নাছিলে তুমি এনে হেৰি তুমি কবিতা এটা ক'বানে কোৱাচোন শুনো তোমাৰ ভাষাৰে কোৱা পাৰিবা নাই নাইবা এইটো মাহত ওলোৱা কবিতাটো তাই কেনেকৈ পাঠ কৰাই শুনোচোন কোৱা হেৰি নালাগে তাইক কষ্ট নিদিওঁ থাকক মই তাইৰ লগত ইহঁতৰ ঘৰলৈ আহিলোঁ মই তাইক কেনেকৈ লিখে মেলে সকলোবিলাক চালোঁ দেউতাক মাকৰ লগত কথা পাতিলোঁ মানৱীক এয়া পালোঁ আৰু মই এতিয়া পুনৰ ঘৰলৈ ঘূৰি যাওঁ খুব ভাল লাগিল আৰু দুকপিমান ফটো তুলিম আমি মই তাইৰ লগত ফটো তুলিম তাৰপিছত আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আশীৰ্বাদ কৰিব সকলোৱে মানৱী যাতে এগৰাকী ভাল
আৰু বেছি ভাল কবি হৈ উঠক, তাই ভাল লেখা মেলা কৰক আৰু গোটেই অসম নালাগে, ভাৰত নালাগে, গোটেই পৃথিৱীব্যাপী আমাৰ মানৱী চুঙি মাউত বিখ্যাত হৈ পৰক। কাৰণ এনেকুৱা আমাৰ সকলো থাকিও আমি কিছুমান কাম কৰিবলৈ অপাৰগ হওঁ, কিন্তু মানৱীয়ে যি নিজৰ মূৰটোও ভালকৈ পোন কৰিব নোৱাৰে, সেই মানৱীয়ে আজি ইমান ভাল ভাল কবিতা, প্ৰেমৰ হওক যিয়ে হওক কবিতা লিখি সকলোকে তাইৰ অনুভৱ দেখুৱাইছে, শুনোৱাইছে আৰু আমি অতিশয় আপ্লুত হৈ পৰিছোঁ। গতিকে মই মানৱীক এই ভিডিঅ'টোৰ যোগেদি বহুত বহুত মৰম দিলোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।